বৰ্তমান ফেচবুকত প্ৰফেশ্যনেল মুডত কাম কৰা বন্ধু-বান্ধৱীসকলৰ মাজত লাইভ প্ৰগ্ৰাম কৰাটো এটা নৈতিক কথা হৈ পৰিছে। এই লাইভ প্ৰগ্ৰামৰ উপকাৰিতানো কি? যদিও বিভিন্নজনে বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়ায়, কিন্তু ইয়াৰ ধাৰণা সম্পৰ্কে যদি আমি অধ্যয়ন কৰোঁ, তেতিয়া প্ৰধানতঃ আমি 5 ধৰণৰ উপকাৰিতাৰ কথা উল্লেখ কৰিব পাৰোঁ। প্ৰথমতে, এই লাইভ প্ৰগ্ৰামৰ যোগেদি আমাৰ ৰিয়েল টাইম এংগেজমেণ্ট বঢ়াব পাৰোঁ। দ্বিতীয়তে, আমি দৰ্শক বা বন্ধুবৰ্গৰ প্ৰতিক্ৰিয়া পোনপটীয়াভাৱে জানিব পাৰোঁ। তৃতীয়তে, বন্ধুবৰ্গ বা দৰ্শকৰ প্ৰশ্নসমূহ আমি পোনপটীয়াভাৱে উত্তৰ দিব পাৰোঁ। চতুৰ্থতে, আমি দৰ্শক বা বন্ধুবৰ্গৰ প্ৰতিক্ৰিয়াৰ ওপৰত ভিত্তি কৰি আমাৰ বিষয়বস্তুৰ সাল সলনি ঘটাব পাৰোঁ। শেষত বা পঞ্চমত আটাইতকৈ উল্লেখ কৰিবলগীয়া উপকাৰিতাটো হ'ল আমি লাইভ প্ৰগ্ৰামৰ যোগেদি বন্ধুবৰ্গৰ মাজত পোনপটীয়াভাৱে সংযোগ স্থাপন কৰিব পাৰোঁ আৰু তাৰ ফলত আমাৰ বন্ধুত্বটো অধিক গাঢ় হয় আৰু অধিক গাঢ় হোৱাৰ ফলত এইটো স্থায়ী বন্ধুত্ব বা অৰ্গানিক বন্ধুত্বলৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা দেখা যায়। আৰু স্থায়ী বা অৰ্গানিক বন্ধুৰ সংখ্যা বাঢ়িলে ইয়ে পেজৰ গ্ৰ'থ এণ্ড ডেভেলপমেণ্টত সহায়ক হয়। ধন্যবাদ।